Hello student, welcome to my channel. আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে সদ্য অনুষ্ঠিত হৈ যোৱা চিৰাং ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সাম 2025ৰ এখন জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই ইয়াৰ পূৰ্বেও এনুৱেল এক্সাম 2025ৰ আটাইকেইটা সাবজেক্টৰে কোৱেশ্চন পেপাৰৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছোঁ মোৰ চেনেলৰ জৰিয়তে। যদি কোনোবাই চোৱা নাই তো ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে চাব পাৰিবা তাত ক্লিক কৰি। আৰু লগতে নতুনকৈ যদি কোনোবা আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা, যেটো এনে ধৰণৰ কোৱেশ্চন পেপাৰ এটা মোৰ চেনেলৰ জৰিয়তে তোমালোকে কন্টিনিউয়াছলি পায়ে থাকিবা। আৰু এই কোৱেশ্চন পেপাৰখন মোলৈ সেন্ড কৰিছিলে চিৰাং ডিষ্ট্ৰিক্টৰ বেছৰবাৰীৰ পৰা নবোদয় হাইস্কুলৰ ষ্টুডেণ্ট অজয় চেত্ৰীয়ে। তো ভিডিঅ'টোৰ আৰম্ভণিতে অজয় চেত্ৰীলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে এনে ধৰণে তোমালোকৰ কোৱেশ্চন পেপাৰসমূহ যেতিয়া তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব তেতিয়া মোলৈ সেন্ড কৰিব পাৰিবা। মোৰ হোৱাটছআপ নাম্বাৰত মই যিমানখিনি পাৰো সমাধান কৰিবলৈ চেষ্টা কৰিম। আহা তেতিয়াহ'লে আৰু সময় নষ্ট নকৰি আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ। কোৱেশ্চন পেপাৰখন যেহেতু চিৰাং ডিষ্ট্ৰিক্টৰ, গতিকে ইয়াত ইংলিছ, বড়ো আৰু আছামিজ তিনিটা ভাষাত কোৱেশ্চন পেপাৰখন প্ৰকাশ কৰিছে। তোমালোকৰ সুবিধা মতে তোমালোকে যেটো ল্যাঙ্গুৱেজ ইউজ কৰা বা সুবিধাজনক হয় সেইমতে কোৱেশ্চন পেপাৰখন তোমালোকে চাব পাৰিবা। মই ইয়াত আছামিজ ল্যাঙ্গুৱেজটো ইউজ কৰিব বিচাৰিছোঁ। তো দেখিছা তোমালোকে 45টা MCQ আছে ক শাখাত অৰ্থাৎ পাৰ্ট 1ত। তাৰে 1 নম্বৰ প্ৰশ্নটো দিছে ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1498 খ্ৰীষ্টাব্দত, কাৰণ আমি পাইছিলোঁ যে বাৰ্থেলো মিউ ডিয়াজৰ পাছত আন এজন নাবিক ভাস্কো দা গামাই ডিয়াজক অনুসৰণ কৰি 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। নেক্সট কুৱেশ্যনটো দিছে 2 নম্বৰত পলাশীৰ যুদ্ধ কেতিয়া হৈছিল। মই ইয়াত অপশ্যনসমূহ পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। মই কেৱল এনসাৰটোহে কৈ দিম। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1757 খ্ৰীষ্টাব্দত, কাৰণ আমি পাইছোঁ যে 1757 খ্ৰীষ্টাব্দত অনুষ্ঠিত হোৱা পলাশী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক ব্ৰিটিছে চল চাতুৰেৰে পৰাস্ত কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লৰ্ড ৰিপন। তেখেতে মেয়ৰৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰি ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 4ত দিছে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত স্থাপন কৰিছিল। আমি পাইছিলোঁ যে 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুছলিমপট্টমত প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মুছলিমপট্টম। নেক্সট কুৱেশ্যন নম্বৰ 5 কেতিয়া অস্ত্ৰ আইন বলবৎ কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1878 চনত, অৰ্থাৎ 1878 চনত ব্ৰিটিছ চৰকাৰে অস্ত্ৰ আইন বলবৎ কৰিছিল। কুৱেশ্যন নম্বৰ 6ত দিছে আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন। এইটো একেবাৰে চিম্পল, তোমালোকে জানাই। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তেখেতে আনন্দমঠ উপন্যাসখন ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 7ত দিছে ফাউণ্ডাৰ অফ ৰামকৃষ্ণ মিছন ইজ, অৰ্থাৎ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 8ত দিছে কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চুহুংমুং। চুহুংমুঙে আহোম ৰজাসকলৰ ভিতৰত পোনপ্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে বেদলৈ উভতি যোৱা এই বাণীটো কোনে দিছিল। আমি পাইছিলোঁ যে স্বামী দয়ানন্দৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম, সেয়ে তেখেতে বেদলৈ উভতি যোৱা এই বাণীটো প্ৰচাৰ কৰিছিল। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী। কুৱেশ্যন নম্বৰ 10ত দিছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল। এইটো এটা কমন কুৱেশ্যন, তোমালোকে জানাই। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1826 খ্ৰীষ্টাব্দত। আৰু যদি কেনেবাকৈ এক্সামত তোমালোকৰ তাৰিখটোৰ কথা আহি যায় তেতিয়া হ'ব এইটো 24 ফেব্ৰুৱাৰী, অৰ্থাৎ 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 11ত সুধিছে দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1843 চনত। 12 নম্বৰ দিছে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন সত্ৰাধিকাৰক অপমান কৰা হৈছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চতুৰ্ভুজ দেৱক। তেখেতক ৰুদ্ৰসিংহৰ ৰাজসভাত অপমান কৰা হৈছিল, আৰু যিটো আছিল মোৱামৰীয়া বিদ্ৰোহৰ এটা অন্যতম কাৰণ। কুৱেশ্যন নম্বৰ 13ত দিছে আহোমসকলৰ শেষ ৰজা কোন আছিল।
স্বৰ্গদেউ চুকাফাই 1228 খ্ৰীষ্টাব্দত সমাৰপিতত আহোম ৰাজ্য স্থাপন কৰাৰ পৰা প্ৰায় 600 বছৰীয়া আহোম শাসনৰ শেষ ৰজাজন আছিল অপশ্যন চি পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 14ত দিছে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কাছাৰৰ, অৰ্থাৎ গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। কুৱেশ্যন নম্বৰ 15 1916 খ্ৰীষ্টাব্দত হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। আমি পাইছিলোঁ যে 1916 খ্ৰীষ্টাব্দত এনি বেচাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল। গতিকে ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এনি বেচাণ্ট। কুৱেশ্যন নম্বৰ 16 কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শিৱসিংহ, অৰ্থাৎ তেখেতৰ দিনত শাক্ত ধৰ্ম অধিক গা কৰি উঠিছিল। কুৱেশ্যন নম্বৰ 17 আলুমিংগী অসম আক্ৰমণ কৰিছিল। আমি পাইছিলোঁ যে বদন হত্যাৰ পুতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহাবলৈ আলুমিংগীৰ নেতৃত্বত ব্ৰহ্ম ৰজাই 1819 খ্ৰীষ্টাব্দত এটি সৈন্যবাহিনী পঠাই দিছিল। তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1819 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 18ত দিছে বায়ুমণ্ডলত নাইট্ৰজেনৰ অনুপাত কিমান শতাংশ? টেবুলখনত দেখি পাইছোঁ যে নাইট্ৰজেনৰ শতাংশ হিচাপে আয়তন হৈছে 78.08। এই টেবুলখন তোমালোকে চাবা, ইয়াৰ পৰা বিভিন্ন কুৱেশ্যন আহিব পাৰে। গতিকে প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 78.08% বা 78.08 শতাংশ। কুৱেশ্যন নম্বৰ 19ত দিছে তলৰ কোনটো বাহ্যিক কাৰক? আমি পাইছোঁ যে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বাহ্যিক কাৰকসমূহ হৈছে সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ ঢৌ প্ৰধান। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বতাহ। কুৱেশ্যন নম্বৰ 20ত দিছে ইনচেলবাৰ্গ গঠন কৰা কাৰকটো হ'ল। ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত, আৰু ইয়াক গঠন কৰা কাৰকটো হৈছে অপশ্যন বি উইণ্ড বা বতাহ। নেক্সট 21 পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ল। ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 0.7 নিযুত কিলোমিটাৰ। এইটো হৈছে পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য। কুৱেশ্যন নম্বৰ 22ত দিছে অসমৰ সৰ্ববৃহৎ জিলাখন হ'ল। এইটো তোমালোকে জানা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্বি আংলং। অৱশ্যে বৰ্তমান কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং দুটা ভাগত বিভক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 23 তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কপিলী। কপিলী হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ, আৰু ইয়াৰ লগতে বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ভোগদৈ, ধনশিৰি, কুলসী, কৃষ্ণাই, জিনাৰী এইকেইখন নদীৰ নামো আছে পাতত। তো ইয়াৰ মাজৰ পৰা যিকোনো এটা আহি যাব পাৰে, তোমালোকে এইখিনি ভালকৈ মুখস্থ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 24ত দিছে কোৰিঅলিছ বলৰ মান সৰ্বোচ্চ হয়। যি অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশ কিছু বিক্ষেপণ ঘটে তেনে শক্তিকে কোৰিঅলিছ বল বুলি কোৱা হয়, আৰু এই বলৰ মান বিষুৱ ৰেখাত 0 আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মেৰুত। কুৱেশ্যন নম্বৰ 25 চিল্কা হ্ৰদ ক'ত অৱস্থিত? এইটো একেবাৰে চিম্পুল। চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি উৰিষ্যা। কুৱেশ্যন নম্বৰ 26 বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এনিমোমিটাৰ। অৱশ্যে আজিকালি এনিমোগ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়। গতিকে এক্সামত তোমালোকৰ অপশ্যনসমূহৰ ভিতৰত এনিমোমিটাৰ ঠাইত কেতিয়াবা এনিমোগ্ৰাফো আহি যাব পাৰে, তেতিয়া তোমালোকে সেইটোকে চিলেক্ট কৰিলে হ'ল। কুৱেশ্যন নম্বৰ 27 বতৰৰ সকলো ধৰণৰ ক্ৰিয়া কাৰ্য সংঘটিত হয়। আমি পাইছোঁ যে বতৰৰ সকলো ধৰণৰ ক্ৰিয়া কাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি এই ট্ৰপস্ফিয়াৰত সংঘটিত হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ট্ৰপস্ফিয়াৰত। নম্বৰ 28 নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। তোমালোকে দেখা পাইছে যে নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰত অৱস্থিত, আৰু লগতে বাকী কেইখন ৰাষ্ট্ৰীয় উদ্যানো তোমালোকে চাবা এক্সামৰ বাবে যিকোনো এখন আহিব পাৰে, আৰু লগতে অভয়াৰণ্যৰ নাম আৰু অৱস্থানসমূহো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শোণিতপুৰত। কুৱেশ্যন নম্বৰ 29ত দিছে অসমৰ মুঠ মাটিকালি হ'ল। তো ইয়াত অসমৰ মুঠ মাটিকালি হ'ব অপশ্যন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 30ত দিছে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি?
এইটো একেবাৰে সিম্পল পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে অপশ্যন ডি এছিয়া কোৱেশ্চন নম্বৰ 31 ভাৰতবৰ্ষত কিমান প্ৰকাৰৰ উদ্ভিদ পোৱা যায় আমি পাইছো যে ভাৰতবৰ্ষত মুঠ 6 প্ৰকাৰৰ উদ্ভিদ পোৱা যায় সেইবিলাক হৈছে চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ কাঁইটীয়া মৰু উদ্ভিদ তৃণজাতীয় উদ্ভিদ বহুদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 6 বিধ কোৱেশ্চন নম্বৰ 32 পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ কোনটো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ আৰু চীন হৈছে পৃথিৱীৰ বৃহত্তম জনসংখ্যাৰ দেশ কিন্তু বৰ্তমান ভাৰতে চীনক অতিক্ৰমি প্ৰথম স্থানত অৱতীৰ্ণ হৈছে আৰু চীনে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে নম্বৰ 33 দিছে থৰ মৰুভূমি ক'ত অৱস্থিত হুৱেৰ ইজ দ্য থৰ ডিজাৰ্ট লোকেটেড আমি জানো যে থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান নম্বৰ 34 ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কোনটো ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো 1885 চনত গঠিত হৈছিল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভাৰতীয় জাতীয় কংগ্ৰেছ কোৱেশ্চন নম্বৰ 35 ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থা হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বহুদলীয় অৰ্থাৎ আমাৰ ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাটো হৈছে বহুদলীয় কোৱেশ্চন নম্বৰ 36 পাঞ্জাবৰ আঞ্চলিক ৰাজনৈতিক দল হ'ল পাঞ্জাবৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম হৈছে ইয়াত অপশ্যন ডি আকালি দল কোৱেশ্চন নম্বৰ 37 দিছে কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আমেৰিকা কাৰণ আমেৰিকাতে প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল আৰু সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বোলা হয় কোৱেশ্চন নম্বৰ 38 চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্লেটো হৈছে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোৱেশ্চন নম্বৰ 39 দিছে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডিএমকে হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দল ইয়াৰ ফুল ফৰ্মটো হৈছে ডাব্ৰিৰ মুন্নেটা কাজাগম নেক্সট কুৱেশ্চন নম্বৰ 40 অৰ্থবিজ্ঞান শব্দটো অনা হৈছে দ্য ৱৰ্ড ইকনমিক্স হেজ কামছ ফ্ৰম আমি পাইছিলোঁ যে অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ অকিঅনমিয়াৰ পৰা অনা হৈছে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গ্ৰীক ভাষাৰ পৰা নেক্সট কুৱেশ্চন নম্বৰ 41 দিছে কোন চনত এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যন গ্ৰন্থখন প্ৰকাশ কৰিছিল আমি পাইছোঁ যে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ এডাম স্মিথে 1776 চনত প্ৰকাশিত গ্ৰন্থ এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যনত অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছে আৰু এই সংজ্ঞাটোক সম্পদভিত্তিক সংজ্ঞা বুলি কোৱা হয় গতিকে ইয়াত দিয়া চনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1776 চনত নেক্সট কুৱেশ্চন নম্বৰ 42 গ্ৰীক শব্দ নমোছৰ অৰ্থ কি ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নিয়ম অৰ্থাৎ গ্ৰীক শব্দ নমোছৰ অৰ্থ হৈছে নিয়ম কুৱেশ্চন নম্বৰ 43 দিছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ইয়াত যি চাৰিগৰাকী মহান দাৰ্শনিকৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত অপশ্যন চি যিটো আছে লাইনেলছ ৰবিনছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো আগবঢ়াইছিল নেক্সট কুৱেশ্চন নম্বৰ 44 পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখন কোনে ৰচনা কৰিছিল এই গ্ৰন্থখন ৰচনা কৰিছিলে দাদাভাই নৰোজীয়ে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দাদাভাই নৰোজী কুৱেশ্চন নম্বৰ 45 দিছে বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনটো চনত আগবঢ়াইছিল ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1987 চনত বহনক্ষম উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল তো ডিয়াৰ ষ্টুডেণ্ট ইয়াৰ পৰা আমাৰ ছেকশ্যন বি অৰ্থাৎ খ শাখা আৰম্ভ হৈছে খ শাখাৰ যিটো পাৰ্ট 1 অৰ্থাৎ প্ৰথম খণ্ড তো কুৱেশ্চন নম্বৰ 46 দিছে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হৈছে নাম্বাৰ 1 বেহা বেপাৰ কৰা আৰু নাম্বাৰ 2 হৈছে ভাৰতত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা নেক্সট কুৱেশ্চন নম্বৰ 47 বিচাৰক মহাদেৱ গোবিন্দ ৰানাডেৰ দুটা প্ৰধান সমাজ সংস্কাৰৰ বিষয়ে লিখা এইটো তোমালোকৰ কিতাপতে খুব সুন্দৰকৈ আছে এইটো তোমালোকে নিজে ট্ৰাই কৰিবা কুৱেশ্চন নম্বৰ 48 দিছে কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয় ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল
দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত তেখেতৰ বিৰুদ্ধে বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল বাবে সেই বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 49, কোন চনত টিকেট কৰ আৰু আয়কৰ প্ৰয়োগ কৰিছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, ব্ৰিটিছ চৰকাৰে অসমৰ জনসাধাৰণৰ ওপৰত টিকট কৰ প্ৰয়োগ কৰিছিল 1858 খ্ৰীষ্টাব্দত আৰু আয়কৰ প্ৰয়োগ কৰিছিল 1860 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 50, তীৰত সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল? 3 মাৰ্ক আছে। তীৰত সিং আছিল এজন খাচী চিএম। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানক কৰিছিল, কিন্তু এই পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাই তীৰত সিঙে ইংৰাজৰ বিৰোধী হৈছিল। কুৱেশ্যন নম্বৰ 51, চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। ইয়াত আমাক অৰ বা নাইবা দিছে, যিকোনো এটা কৰিব লাগে আৰু সেই কুৱেশ্যনটো দিছে মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল। ইয়াত আমাক দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগে। 5 মাৰ্কছ আছে, এইটো তোমালোকে ট্ৰাই কৰিবা। নিশ্চয় ইয়াৰ এনচাৰসমূহ তোমালোকে ইতিমধ্যে কৰিছা, যিহেতু এক্সাম আহি গৈছে। এবাৰ খ শাখা অৰ্থাৎ ছেকশ্যন বিৰ দ্বিতীয় খণ্ড আৰম্ভ হৈছে 52। কুৱেশ্যন নম্বৰ 52ত দিছে ভূমিকম্প আৰু আগ্নেয়গিৰিক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়? ভূমিকম্প আৰু আগ্নেয়গিৰিয়ে আমি নেদেখাকৈ মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। সেইকাৰণে ভূমিকম্প আৰু আগ্নেয়গিৰিক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। নেক্সট 53, ঘূৰ্ণীবতাহ কি? ই কেই প্ৰকাৰৰ? ঘূৰ্ণীবতাহ প্ৰধানকৈ 2 প্ৰকাৰৰ, সেয়া হৈছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণীবতাহ। কুৱেশ্যন নম্বৰ 54, ভাৰতৰ জলবায়ুৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, ভাৰতৰ জলবায়ুৰ 2টা বৈশিষ্ট্য হৈছে 1 নম্বৰ, ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ, ভাৰতবৰ্ষ এখন বিশাল দেশ, সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। কুৱেশ্যন নম্বৰ 55ত দিছে অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি? অসমৰ অৰণ্যসমূহক মুঠ 5টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, নৈপৰীয়া অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। কুৱেশ্যন নম্বৰ 56ত দিছে অশ্বক্ষুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় দেখুৱা। আমাক 4 মাৰ্কছ দিছে ইয়াত। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, সমতলত নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্ৰদকে অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। আৰু ইয়াৰ লগতে ছবিটো কিছু আঁকি দেখুৱাই দিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 57ত দিছে অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ বৰ্ণনা কৰা। আমি এনচাৰটো লিখিব পাৰোঁ, হিমবাহে বৰফৰ উপৰিও অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। এইদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্যান্য পদাৰ্থবোৰকে সামগ্ৰিকভাৱে গ্ৰাব বোলা হয়। বিভিন্ন শ্ৰেণীৰ গ্ৰাবৰ চিত্ৰ তোমালোকৰ পাঠ্যপুথিত আছে, এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াত আমাক অৰ বা নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে। উক্ত 2টা কুৱেশ্যনৰ ভিতৰত আমি যিকোনো এটা কৰিব লাগে। কুৱেশ্যনটো দিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 5টা মূল পাৰ্থক্য লিখা। এইবাৰ আমাৰ পাৰ্ট 3ত ৰাজনীতি বিজ্ঞানৰ পৰা কেইটামান আমাক কুৱেশ্যন দিছে। কুৱেশ্যন নম্বৰ 58ত দিছে ৰাজনৈতিক দলৰ 2টা কাৰ্য লিখা। ৰাজনৈতিক দলৰ 2টা কাৰ্য হৈছে 1 নম্বৰ জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা আৰু 2 নম্বৰটো লিখিব পাৰোঁ জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। 59ত দিছে সংসদীয় চৰকাৰৰ 3টা বৈশিষ্ট্য লিখা। সংসদীয় চৰকাৰৰ 3টা বৈশিষ্ট্য, ইয়াৰ পৰা যিকোনো 3টা পইণ্ট লিখি দিলেই হ'ব। তো ইয়াতে অৰ বা নাই বুলি আৰু এটা কুৱেশ্যন দিছে যে ৰাষ্ট্ৰপতীয় চৰকাৰৰ 3টা গুণ লিখা। আমি যিকোনো এটা কৰিব লাগিব। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ হিচাপে ইয়াৰ পৰা আমি যিকোনো 3টা পইণ্ট লিখি দিলে যথেষ্ট হ'ব। এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 61, মুক্ত বস্তু আৰু আৰ্থিক বস্তুৰ মাজৰ 2টা পাৰ্থক্য লিখা। 3 মাৰ্কছ আছে ইয়াত। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, মুক্ত বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান, যেনে সূৰ্যৰ তাপ, বতাহ, বৰষুণ, পানী ইত্যাদি। মুক্ত বস্তুৰ যোগান সীমিত নহয়। আনহাতে আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত।
সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে। উদাহৰণস্বৰূপে বিজুলী, পোহৰ, খাদ্যবস্তু আদি আৰ্থিক বস্তু। নেক্সট কুৱেশ্যন নম্বৰ 62 দিছে নিবনুৱা কাক বোলে, ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? এই কুৱেশ্যনটোতে অৰ বা নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে ভাৰতৰ জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ বৰ্ণনা কৰা। এইটো তোমালোকে ট্ৰাই কৰিবা, 5 মাৰ্কছ হয়। নিশ্চয় তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা, তোমালোকৰ এক্সামত নিশ্চয় ইয়াৰ মাজৰ পৰা কুৱেশ্যন আহিব। আৰু ভিডিঅ'টো তোমালোকৰ বাবে যদি হেল্পফুল হৈছে বুলি ভাবিছা, যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ পৰা লাভান্বিত হয়। আৰু আন এটা ভিডিঅ'তে আন এখন নতুন কুৱেশ্যন পেপাৰ সৈতে তোমালোকক পুনৰ লগ পাই আছোঁ। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।